চালকানি বাই ৰবচোন ৰব আপুনি যে দুৰ্গা পূজাত দোকান দিছিলে পিছে কি লাভালাভ কেনে হল পিছে ভাল না লাভালাভ মানে হেৰি মাই লাভ হওক লাগিও ইমান এটা চিন্তা কৰা নাই মাত্ৰ সেই জুবিনৰ নামতে দোকানখন পক্কা বনালো মানে জুবিনক সেই দোকানখনেদি অলপমান সন্মান দিছো যিহেতু তেওঁ দেখিছে না কিমান প্ৰতিভাৰ হেৰি আছিল সেইকাৰণে অলপমান শিল্পীৰে অলপমান হেৰি কৰিছো দোকানখনেদি অকণমান শ্ৰদ্ধাঞ্জলিও জনালো মানুহৰ আগত ভালো লাগিল পূজাতে জুবিনকো আগতে চাইয়ে থাকিলো ফটোখনত সেনেকে পইচা পাতিনো কি ডাঙৰ বস্তু এয়াই নহয়নে এই মোৰ মনটো বেয়া কৰোঁতে সেনেকে ওলাই গৈছো দোকানখনো দিলো আৰু বহুত মানুহ আহিও আছে তাৰপিছত দোকানখন চাবায়ে চবে কৈছে এখন দেখো বেলেগ ধৰণৰ দোকান আই চালকানি বাই মই বোলো এই বাপা দে জুবিনক সন্মান দিছো এইখানে দিয়ে শ্ৰদ্ধাঞ্জলিও জনাইছো সন্মানো দিছো সেইটোহে বেছি দৰকাৰ এতিয়া দে পিছে মই এতিয়া যাওঁ ৰচলমা ওলাই মনটো বৰ বেয়া অনাবাৰ তই জুবিনৰ কথাটোৱে ভাব আহি থাকে সেই দৃশ্যগিলা ভাব আহি থাকে দে পিছে থাকছো দে বেচা বিক্রি কেন হল বেচা বিক্রি কি না মানে এটা জুবিন মৰা এখন ঠাণ্ডা হৈ গ'ল ঠাণ্ডা হৈছে এতিয়া সেই দেখি জুবিনৰ মানে শংকৰবাই এখন দোকানখন বনাইছিলো শিল্পীৰ দোকান জুবিন ষ্ট'ৰ দিব লাগিছিল না জুবিন ষ্ট'ৰ দিবা নহ'ল হ'লেও মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ চব বুলি লিখছো পাপা লিখছো চাইছো পাপা এটা ভালকা মোৰ এতিয়া পোহৰটোৱে শাস্তি কৰিছে পাপা কাষ্টমাৰ আহিলে এনেকা মানে দেখাই দিওঁ কি কি আছে পাপা পাপা এই মুৰা বাগৰা খুব গেলে অলপমান আগতে দেখা পালো ক'ত মৰিল যায় তুলকা মাৰি ফুৰে মানুহৰ একেবাৰে ক'ত কি হৈ আছে ক'বাই নৰে দুনিয়াৰ কথা ক'ত বা মূল্যা যায় সি একে মুখ লুকাই ফুৰে এইগিলা দুনিয়াৰ কথা কমা নৰে বিচাৰি যাওঁ ক'ত মচি আজি কোবাই ধুবাই লৈ আহ যায় ঘৰটোত একে নাপ খায়ে হৈছে পূৰ্ণিমা আমাৰ বাপাক দেখা পাইছিল নেকি এইফালে আহা কেতিয়া গৈছি তাৰমানে এইফালেদি যাৱা দেখিছে হা সোমোৱা নাই এই তাক মই বিচাৰি ফুৰিছো এই মানুহ কোনা কাক মাৰাই ঠিক নাই মানুহবিলাক উগ্ৰ হৈ আছে নহয় এতিয়া সি এই ৰাতিপুৱা আকৌ 8টা মানৰ পৰা নোহোৱা হৈছে মুখটো বাগাৰ আকৌ বা গৈছে বিচাৰি আহিছো ৰচ মই যাওঁ এইপিনে যাৱা দেখিছে এটি বিয়াত কাহাৰ মাল হেৰা একেবাৰে মই কৈ পেলাইছো না নামফলা পেলাইছো নামফলা খৰিয়াবাৰী আমাৰ ইয়াৰ মাল খাই একো কাম নাই এই ৰা ৰচোন মই তোমাৰ এটা কথা কওঁ এই জুবিন দাক যি ছিংগাপুৰত লৈ গেল শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাই কিবা পলিটিক্স আছে নেকি হয় নেকি কি পলিটিক্স বা কৈছো বাৰু এতিয়া বৰ্তমান তেওঁলোকৰ লগত এতিয়া বুজাই হিচাপত 11টা মানুহ আছে 11টা মানুহৰ ভিতৰত তেওঁ সাগৰত পৰে তেওঁতো একো বেমাৰী নাছিল বেমাৰ আজাৰটো নাছিল ইমান ধুনীয়া গান নাছিল ইমান ধুনীয়া অসমখন আমাৰ একে জিলিকি আছিল একে সোণৰ নিচিনা কিন্তু সেই জিলিকিটো একেবাৰে নাইকিয়া কৰি আহি লগি যায় আৰু আমাৰ বায়ু এই আমাৰ বাই আছিল বায়ে জুবিন দাৰ কাৰণে একদম পাগল মইতো একেবাৰে এই 5 দিনটো মই ভাতে খাৱা নাই বায়ে ভাতে খাৱা নাই ময়ো ভাত খাৱা নাই এতিয়া শ্যামকানুৰ যে ঘৈণীয়েকে যি কিবা যে সিহঁতৰ বিচালৰ পৰা আহিছে কান্দছি না হাইছি কিহৰ কাৰণে হাইছি গম নাপাওঁ ভাল পাইছে নেকি ভবা নহয় এতিয়া তাকে মই ভাবি মনত দুখ লাগছে কিন্তু আমাৰ অল অসমখন একেবাৰে গোটাই একেবাৰে সুধা হৈ গৈছে আমাৰ ৰাতি গধূলি হ'লে আমি গান তেওঁৰ গানে নাও বেলেগ গান নাই আৰু নাই জুবিনৰ গানে নাও জুবিন দাৰ নামত
যদি বহুত হলাবন্তি দিছো বহুত হলাবন্তি আমি হৈ গৈছো এৰা আমি হেৰি কৰিছো বিয়াত কামালে হা তাৰপিছত কি হ'ল এতিয়া বৰ্তমান আমি আমাক তাৰমানে জুবিন দাই ন্যায় লাগে জুবিন দাই ন্যায় আমাৰ বিচাৰ খান লাগে আৰু সেই সিহঁতক কঠোৰ শাস্তি দিব লাগে শাস্তিটো দিব লাগব কিন্তু আমাৰ হ'ল আমাক জুবিন দা আমাৰ লাগব জুবিন দা আমাক লাগব তাৰমানে আপা আমাৰ সেই বাপা আহা দেখা পাইছিলি মই তেতিয়া বিচাৰি ফুৰিলো নাই বিচাৰি ফুৰিলো নাই এইটো এইবিলাক চাই মানুহ যি সেই বিল্ডিঙৰ ওপৰত টকা লৈছে তাই দেখো নাই ঘৈণাকে আহি ডাক্তৰ চালে নি আমাৰ চলি মৰছি নহয় নিজৰ চলি মৰলিহে গম পালা হয় এনেকুৱা কাইজা তই মৰলি চেণ্ডেল পাত তই মৰলি কোনোবাই কান্দব ৰাইজে কান্দছি তই মৰলি কোনে কান্দবই কুকুৰ অন্ধকাৰ হৈ গৈছে এইটো কাম ধৰি খাব দিছিল ইমান ধুনীয়া চলিটো মাৰি পেলাইছি লাজ হোৱা নাই এইবিলাক এৰা নাই যৌ তই ঘৰত যাওঁ ঘৰত যাওঁ তই আমাক ন্যায় লাগিবই এইটো খাটাং